মৰাণত প্ৰথমবাৰৰ বাবে ডিজিটেল মাধ্যমেৰে শিক্ষাদানৰ ব্যৱস্থা। স্মাৰ্ট স্কুল জুনিয়ৰে আপোনাৰ সন্তানৰ বাবে লৈ আহিছে এই বিশেষ সুবিধা। অত্যাধুনিক ক্লাছৰুম, লাৰ্ণাৰ মেটেৰিয়েল, CBSE বেছ কাৰিকুলাম কেৱল আপোনাৰ সন্তানৰ বাবে। নামভৰ্তি চলি আছে প্লে গ্ৰুপ, নাৰ্চাৰী, LKG আৰু UKGত। প্ৰথম 15গৰাকী শিক্ষাৰ্থীৰ নামভৰ্তিত বিশেষ ৰেহাই। আজিয়েই যোগাযোগ কৰক। যোগাযোগৰ নম্বৰ 7636914580। সদ্য ঘোষিত পঞ্চায়ত নিৰ্বাচনত ডিব্ৰুগড় জিলাৰ মৰাণ বিধানসভা সমষ্টিত প্ৰথমবাৰৰ বাবে অভাৱনীয় সাফল্য লাভ কৰিলে বিজেপি দলে। পঞ্চায়তটোৰ অধীনৰ 4টা জিলা পৰিষদে দখল কৰিছে বিজেপিয়ে। দিখাৰী মৰাণ জিলা পৰিষদত শিখামণি তামুলী গগৈ, চেপন জিলা পৰিষদত জ্যোৎস্না কৈৰী, নাহৰণি জিলা পৰিষদত মামু হাজৰিকা আৰু লৰুৱা জিলা পৰিষদত কালীপ্ৰসাদ মিল বিজয়ী হৈছে। সমষ্টিটোৰ 16খন গাঁও পঞ্চায়তৰ ভিতৰত 14খন গাঁও পঞ্চায়তে দখল কৰিছে বিজেপি দলে। 2খন পঞ্চায়তৰ সভাপতি পদত নিৰ্বাচিত হৈছে কংগ্ৰেছ প্ৰাৰ্থী। তদুপৰি সমষ্টিটোৰ 16টা আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ আটাইকেইটা পদতে বিজেপি প্ৰাৰ্থী বিজয়ী হৈছে। উল্লেখ্য 2013 বৰ্ষৰ পঞ্চায়ত নিৰ্বাচনত মৰাণ সমষ্টিৰ 4খন জিলা পৰিষদৰ লগতে 14খন গাঁও পঞ্চায়ত দখল কৰিছিল কংগ্ৰেছ দলে। কিন্তু এইবাৰৰ নিৰ্বাচনত দেখা গ'ল তাৰ সম্পূৰ্ণ ওলোটা ছবি। অন্যহাতে পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত নিৰ্বাচনত অকলে প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা অগপ দলেও কেইটামান ৱাৰ্ডতে সন্তুষ্টি লাভ কৰিবলগীয়া হয়। পঞ্চায়ত নিৰ্বাচনৰ ফলাফলত উৎফুল্লিত হৈ পৰিছে মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে। বিগত সময়ছোৱাত বিজেপি দলে গ্ৰহণ কৰা উন্নয়নমূলক আঁচনিৰ বাবেই ৰাইজে বিজেপি দলৰ সপক্ষে ভোটদান কৰা বুলি মত প্ৰকাশ কৰে বিধায়কজনে। একেদৰে নিৰ্বাচনত জয়লাভ কৰি উৎফুল্লিত হৈ পৰিছে সমষ্টিটোৰ বিভিন্ন পঞ্চায়ত প্ৰতিনিধি। মোৰ সমষ্টিত 16খন পঞ্চায়ত আছে। 16খন পঞ্চায়ত, তাৰ ভিতৰত 16জন সভাপতি আৰু 16জন কাউন্সিলৰ আছিল। কেওটাতে আমি প্ৰাৰ্থিত্ব আগবঢ়াইছিলোঁ আৰু সৌভাগ্যক্ৰমে আমি ভবাৰ ধৰণেই 16খন পঞ্চায়তৰ 16জন কাউন্সিলৰ আমি জিকাবৰ কাৰণে সক্ষম হৈছোঁ। আৰু 2খন পঞ্চায়তত আমি 2গৰাকী সভাপতি কম ভোটৰ ব্যৱধানত হাৰিছে, 14জন সভাপতি আমি জিকিছোঁ আৰু 4খন জিলা পৰিষদত আমাৰ জয় হৈছে। গতিকে আমি ভবা ধৰণে ৰাইজে বিচৰা ধৰণে পৰিৱৰ্তন হৈছে আৰু ৰাইজে ভবা ধৰণে আমাৰ চৰকাৰখনে আমি ব্যক্তিগতভাৱে সমষ্টিৰ বিধায়ক হিচাপে যিখিনি কাম ৰাইজৰ উন্নতিৰ কাৰণে কৰিছিলোঁ, এই কামৰ যেন কিবা স্বীকৃতি দিছে, মোৰ এটা এনেকুৱা ধৰণৰ অনুভৱ হৈছে। আমি ভাবিছিলোঁ এজিপিয়ে যিটো উৎসাহত আমাৰ লগত মানে প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে আগবাঢ়িছিল, আমি ভাবিছিলোঁ যে তেওঁলোকে আমাক বহুত ডাঙৰকৈ কিবা আঘাত সানিব, কিন্তু সানিব বুলি ভাবিছিলোঁ যদিও মোৰ লগত তেওঁলোকে একো নোৱাৰিলে আৰু অৱশেষত গৈ আমাৰ প্ৰতিদ্বন্দ্বী হিচাপে কংগ্ৰেছে ৰ'লগৈ। নমস্কাৰ, মই শ্ৰী দীপক তাঁতী। মৰাণ সমষ্টিৰ অন্তৰ্গত চেপন গাঁও পঞ্চায়তৰ ভাৰতীয় জনতা পাৰ্টীৰ মই মনোনীত প্ৰাৰ্থী আছিলোঁ আৰু দলে মোক প্ৰাৰ্থিত্ব প্ৰদান কৰাত মই নথৈ আনন্দিত হৈছিলোঁ আৰু দলে যি হিচাপে মোক আস্থা ৰাখিছিলে মোৰ ওপৰত, সেই আস্থা বিশ্বাস মই অটুট ৰাখি পেলাই আজি জয়লাভ হ'বলৈ মই সক্ষম হ'লোঁ। তাৰ কাৰণে মই নথৈ আনন্দিত হৈছোঁ। মোৰ নাম শিখামণি তামুলী গগৈ। মই দিখাৰী মৰাণ জিলা পৰিষদৰ পৰা ভাৰতীয় জনতা পাৰ্টীৰ ফালৰ পৰা এবাৰ বিজয়ী হৈছোঁ। সম্পূৰ্ণ ৰাইজৰ সহায় সহযোগিতাখিনি নোহোৱা হ'লে মইতো নোৱাৰোঁ। ৰাইজৰ সহায় সহযোগখিনি মই ভালদৰে পাইছোঁ আৰু তাৰোপৰি ঘৰখনৰ ছাপোৰ্টটো পাইছিলোঁ। দলৰ কৰ্মকৰ্তাখিনি মোক যথেষ্ট দিহা পৰামৰ্শ দিলে, সহায় সহযোগ কৰিলে বা বিভিন্ন ৰাস্তা দেখুৱালে, কেনেকৈ আৰু মোক আগ্ৰহীও কৰি তুলিলে সমাজৰ কামখিনি কেনেকৈ কৰিলে সমাজখনৰ কাৰণে ভাল হ'ব, সেইখিনি কথা কোৱা দেখুওৱাৰ কাৰণে মই আগ্ৰহো অনুভৱ কৰিলোঁ আৰু তেওঁলোকে যথেষ্ট আগবঢ়াই দিছে মোক। নমস্কাৰ, মই চেপন জিলা পৰিষদৰ মৰাণ সমষ্টিৰ চেপন জিলা পৰিষদৰ পৰা জয়লাভ কৰিছোঁ ভাৰতীয় জনতা পাৰ্টি। ৰাইজে আমাক ইমান ভাল পাইছে, যথেষ্ট সঁহাৰি জনাইছে, সেইকাৰণে আমাক ভাল লাগিছে। মই ৰাংচালি পঞ্চায়তৰ পৰা এইবাৰ পঞ্চায়ত ইলেকশ্যনত ভাৰতীয় জনতা পাৰ্টীৰ আঞ্চলিক সদস্য হিচাপে প্ৰাৰ্থিত্ব পাইছিলোঁ আৰু ইতিমধ্যে এই পঞ্চায়ত ইলেকশ্যনত জয়যুক্ত হৈছোঁ।